আমি কেতিয়াবা আমাৰ লাইফত যথেষ্ট পৰিমাণে নেতিবাচক কথাবোৰ ভাবি পেলাই আমি মনত কষ্ট দিওঁ, মনত দুখ দিওঁ আৰু ফলত ভাবি লওঁ যে আমাৰ লাইফটো ইয়াতে শেষ নেকি, মই আৰু চাগে জীৱনত আগুৱাই যাব নোৱাৰো কাৰণ আমাৰ ঘৰৰ কণ্ডিশ্যন একেবাৰে বেয়া। মোৰ কি হ'ব, মোৰ দেউতাৰ কোনো সমাজত সেনেকুৱা ধৰণৰ ষ্টেটাছ নাই, আমি গাঁৱত থাকোঁ, আমাক কোনেও ভেলু নিদিয়ে। তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি পেলাই আমি লাইফত যথেষ্ট পৰিমাণে কেতিয়াবা ডিমটিভেট হওঁ। মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে আমি একেবাৰে ভুল ভাবি আছোঁ কথাবোৰ। জীৱনত আগুৱাই যাবৰ কাৰণে মই কেনেকুৱা ঘৰৰ পৰা বিলং কৰোঁ, মোৰ দেউতা কিবা ডাঙৰ বিজনেছমেন বা কোনোবা কোম্পানীৰ CEO নেকি, এনেকুৱা ধৰণে কথাবোৰে মেটাৰ নকৰে। মেটাৰ কৰে আমাৰ ডিটাৰমিনেশ্যন, আমাৰ লক্ষ্য। লাইফত আমি কি কৰিম? মই ডাঙৰ ডক্টৰ হ'ব বিচাৰিছোঁ। ডক্টৰ সেইকাৰণে হ'ব বিচাৰিছোঁ যে মোক অজস্ৰ টকা পইচা লাগে। আপোনাৰ মানসিকতা এনেকুৱা ধৰণৰ নেকি? নে আপুনি ভাবিছে যে মই সমাজৰ সেৱা কৰিম, মানুহক বেমাৰৰ পৰা মুক্তি দিম, কি কৰিম? এনেকুৱা ধৰণৰ কথাবোৰ যদি আপুনি ভাবে তেতিয়াহ'লে হয়তো লাইফত ছাকচেছ হ'ব পাৰিব। আপুনি শিক্ষক হ'ব বিচাৰিছে, কিহৰ কাৰণে? যথেষ্ট পৰিমাণে টকা পইচা ইনকাম কৰিম, তেনেকুৱা ধৰণৰ আপোনাৰ মানসিকতা নেকি? নে সমাজৰ নতুন প্ৰজন্মক এক নতুন ভৱিষ্যত দিবৰ কাৰণে আপুনি শিক্ষক হ'ব বিচাৰিছে? আপোনাৰ লক্ষ্য যেনেকুৱা, আপুনি লক্ষ্য ভাল হ'ব লাগিব। মই ভাবোঁ ভাৰতবৰ্ষৰ যিবোৰ ইতিহাস আছে আমি যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম যে এগৰাকী দেউতাই নাও চলাইছিল আৰু নাও চলোৱা দেউতাকৰ ল'ৰা খালী ভৰিৰে স্কুলত গৈছিল, ৰাতিপুৱা স্কুল যোৱাৰ আগত ঘৰে ঘৰে গৈ পেলাই পেপাৰ বিক্ৰী কৰিছিল। কেতিয়াবা এবেলা খাবলৈ পাইছিল, আন এবেলা ভোকত থাকিছিল। তেনেকুৱা এগৰাকী ব্যক্তিও ভাৰতবৰ্ষৰ ইতিহাসত ৰাষ্ট্ৰপতি হৈছে। বহু এনেকুৱা প্ৰমাণ আছে। আপুনি যদি লক্ষ্য কৰে আব্ৰাহাম লিংকন, তেখেতে হোৱাইট হাউচৰ 16তম শ্ৰেষ্ঠ ৰাষ্ট্ৰপতি হৈছিল। তেখেতে মানুহৰ ঘৰত কাম কৰিছিল। এনেকুৱা বহু প্ৰমাণ আছে। আৰু আপুনি যদি ভাবি লয় যে মোৰ ঘৰৰ কণ্ডিশ্যন একেবাৰে বেয়া, মোক টকা পইচা নাই, তেনেকুৱা ধৰণৰ কথাবোৰ যদি ভাবে, ভাৰতবৰ্ষৰ যদি আপুনি ইতিহাস অধ্যয়ন কৰে, যেতিয়া আপুনি এটা কথা লক্ষ্য কৰিব যে ছাকচেছ হ'বৰ কাৰণে আপোনাৰ বিশাল টকা পইচা, ঘৰৰ কণ্ডিশ্যন কেনেকুৱা, মই গাঁৱত থাকোঁ নে চহৰত থাকোঁ, এইবিলাক কথাই যে মেটাৰ নকৰে। কিছুমান কথা আমাক পজিটিভ এনাৰ্জি দিয়ে যেতিয়া আমি কিতাপ অধ্যয়ন কৰোঁ। যেতিয়া আপুনি লক্ষ্য কৰিব যে প্ৰাচীন ভাৰতবৰ্ষত ৰাম আৰু ৰাৱণৰ যেতিয়া যুদ্ধ হৈছিল, তেতিয়া ৰাৱণৰ সোণৰ লংকা আছিল, অজস্ৰ সৈন্য সামন্ত আছিল, টকা পইচা আছিল, প্ৰাচুৰ্য আছিল, বিশাল ভূখণ্ড আছিল, কিন্তু যুদ্ধত জয়ী হ'ব পৰা নাছিল। জয়ী কোন হৈছিল? ৰাম হৈছিল। যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ হৈছিল, কৌৰৱৰ ছাইডত যথেষ্ট পৰিমাণে সৈন্য সামন্ত আছিল, তেখেতৰ অজস্ৰ ধন সম্পত্তি আছিল, কিন্তু তেখেতে যুদ্ধত জয়ী হ'ব পৰা নাছিল। ঠিক তেনেদৰে মোগল আৰু অসমীয়াৰ যেতিয়া যুদ্ধ হৈছিল, মোগলৰ যথেষ্ট পৰিমাণে সৈন্য সামন্ত আছিল, কিন্তু জয়ী হৈছিল অসমীয়া। এনেকুৱা ধৰণৰ কথাবোৰে আমাক যথেষ্ট পৰিমাণে আমাক উৎসাহিত কৰে, আমাক এক পজিটিভ এনাৰ্জি দিয়ে। সেইকাৰণে মাজে মাজে কি কৰিব লাগে? কিতাপ অধ্যয়ন কৰিব লাগে। স্বামী বিবেকানন্দই কৈছিল, যদি আপুনি নিজৰ দেশখনক বুজি পায়, যদি আপুনি এগৰাকী ভাৰতীয় হিচাপে আপুনি গৌৰৱ অনুভৱ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? ভাৰতীয় ইতিহাস অধ্যয়ন কৰিব লাগিব, নিজৰ দেশখনক বুজি পাব লাগিব। তেতিয়াহ'লে আপুনি ভাৰতীয় হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিব লাগিব যে ভাৰতবৰ্ষৰ দৰ্শন, ভাৰতবৰ্ষৰ ইতিহাস কেনেকুৱা আছিল। ডক্টৰ এপিজে আব্দুল কালামে কৈছে তেখেতৰ লাইফত, যদি আপুনি আগুৱাই যাব বিচাৰে তেতিয়াহ'লে নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব। যাৰ আত্মবিশ্বাস প্ৰবল, যাৰ আত্মবিশ্বাস প্ৰচুৰ, তেনেকুৱা ধৰণৰ ব্যক্তিহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে। এইবিলাক কথা মই কোৱা নাই, ইতিহাসে কৈছে। সেইকাৰণে লাইফত ছাকচেছ পাবৰ কাৰণে মই কেনেকুৱা ধৰণৰ ঘৰৰ পৰা বিলং কৰোঁ, মোৰ ষ্টেটাছ কি আছে, আমাৰ ঘৰত দামী গাড়ী আছে নে নাই, মই দামী কাপোৰ পিন্ধিব পাৰিছোঁ নে নাই, সেনেকুৱা ধৰণৰ কথাবোৰে মেটাৰ নকৰে। মেটাৰ কৰে যে আপোনাৰ লক্ষ্য কেনেকুৱা, আপুনি জীৱনত কেনেকুৱা ধৰণৰ লক্ষ্য স্থিৰ কৰিছে। তো আশা কৰোঁ আজিৰ পৰা আপোনালোকে সদায় পজিটিভ কথাবোৰ ভাবিব। যদি পজিটিভ কথাবোৰ আমি ভাবোঁ, তেতিয়াহ'লে আমাৰ লাইফত আমি কেতিয়াও আগুৱাই। আৰু ভাৰতবৰ্ষৰ ইতিহাস যদি আপুনি অধ্যয়ন কৰি চায়, তেতিয়াহ'লে আজিলৈকে যিসকলে ইতিহাস ৰচনা কৰিছে, বেছিভাগ ল'ৰা ছোৱালী দুখীয়া ঘৰৰ পৰা বিলং কৰে। আজিৰ যি বলিউডৰ এক্টৰ নৱাজুদ্দিন ছিদ্দিকী, তেখেতৰ লাইফৰ যি কাহিনী যদি আপোনালোকে অধ্যয়ন কৰে, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে তেখেতে কেনেকুৱা ধৰণৰ ঘৰৰ পৰা বিলং কৰিছিল। না গুড লুকিং আছিল, না বডি আছিল, না কিবা আছিল, কিন্তু তেখেতৰ যি মনৰ আত্মবিশ্বাস, সেই আত্মবিশ্বাসে তেখেতক আজি বলিউডৰ এগৰাকী ভাল এক্টৰ বনাইছে। ঠিক তেনেদৰে শচীন তেণ্ডুলকাৰ, তেখেতে কেনেকুৱা ধৰণৰ ঘৰৰ পৰা আছিল, তেখেতৰ কিমান বয়স, যি বয়সত 16 বছৰ বয়সত যেতিয়া পাকিস্তানত খেল হৈছিল, তেখেতৰ যিবোৰ সিদ্ধান্ত আছিল, সেই সিদ্ধান্তবোৰ কেতিয়াবা আমি অধ্যয়ন কৰিব লাগে যে তেখেতে লাইফত কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছিল, যে জীৱনত যেনেকুৱা সমস্যাই নাহক মই মোৰ লাইফত আগুৱাই যাম, তেনেকুৱা ধৰণৰ মানসিকতা যদি আমি লৈ পেলাই আগুৱাই যাওঁ, জীৱনত আমি এদিন না এদিন আমি সফল হ'ব পাৰিম। আজিৰ প্ৰজন্মক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ ঘৰৰ পৰিয়ালৰ কণ্ডিশ্যন কেনেকুৱা ধৰণৰ, এইবিলাক কথাত বেছি গুৰুত্ব দিব নালাগে। আমাৰ গুৰুত্ব এটাই ল'ব লাগিছিল যে
সমস্যা যেনেকুৱাই নাহক মই লাইফত মই আগুৱাই যাম তেতিয়াহ'লে আমাক কোনেও বাধা দি ৰখাব নোৱাৰিব আশা কৰোঁ আজিৰ পৰা আপুনি এক পজিটিভ চিন্তাধাৰা কৰিব ধন্যবাদ